হেল্ল' নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে যোৱা ৰাতি আমাৰ যোৱা ৰাতি আমাৰ DWG নতুন বিজ্ঞপ্তি বা নিউ এডভাৰ্টাইজমেণ্টখন আহিছে বন্ধুসকল। খুব এটা গুড নিউজ বুলি ক'ব পাৰি। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। NISৰ বিষয়টো মই আলোচনা কৰি আছোঁ অলপ পিছত। আপোনালোকে ইতিমধ্যে গম পাইছে যে LP UPৰ নিউ এডভাৰ্টাইজমেণ্ট আহিছে বন্ধুসকল। UPত আপাৰ প্ৰাইমেৰী ছেকশ্যনত আহিছে 1600 আৰু লয়াৰ প্ৰাইমেৰীত আহিছে 2900। চ' বন্ধুসকল সকলোকে মই শুভকামনা জনাইছোঁ যে আপোনালোকে প্ৰত্যেকে ইয়াত অংশগ্ৰহণ কৰক আৰু সকলোৱে আপোনাৰ ভৱিষ্যত সময় চিকিউৰ কৰক। তো প্ৰতিজনে এটা চাকৰি লাভ কৰিব তাৰে কামনা কৰিছোঁ বন্ধুসকল। চাওক খুব এটা গুড নিউজ আমালোকৰ কাৰণে, যিহেতু অলৰেডি আমাৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ চলি আছে। বিভিন্ন 5550টা বিভিন্ন ভেৰিফিকেশ্যন গোটেইখিনি চলি আছে। আৰু বন্ধুসকল ইয়াত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ মই নটিচ কৰিছোঁ যে 15 ফেব্ৰুৱাৰীৰ পৰা নতুন যি এডভাৰ্টাইজমেণ্ট আহিছে তাৰ মানে এপ্লিকেশ্যন আৰম্ভ হ'ব, অনলাইন এপ্লিকেশ্যন 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আৰু এইটোৱে আমাক চাইন দিছে যে হয়তো বা সম্ভৱত মষ্ট প্ৰবেবলি কি হ'ব পাৰে যে 15 ফেব্ৰুৱাৰীৰ আগতে আমাৰ যি চলিত নিযুক্তি প্ৰক্ৰিয়া আছে তাৰে মেৰিট লিষ্ট অহাৰ সম্ভাৱনা আছে বন্ধুসকল। তো এটা খুবেই এটা গুড নিউজ আপোনালোকক মই জনাবৰ বাবে সুখী হৈছোঁ বন্ধুসকল। আৰু এটা কথা হ'ল, বহুতেই মেছেজ কৰি আছে বা জানিব খুজি আছে যে ছাৰ NISৰ বিষয়টো ইয়াত কিয় উল্লেখ কৰা নাই বন্ধুসকল। চাওক ইয়াৰ আগতো যিহেতু NISৰ মানে সপক্ষত লিখিছিলে যে NISৰ যি 3 মান্থ DLED কোৰ্চ আছিল সেইটো 2 ইয়াৰ্ছৰ সমকক্ষ হয়। চ' কিন্তু এইবাৰো কিন্তু 2 ইয়াৰ্ছ ডিপ্ল'মা লাগিব বুলি কৈছে যিহেতু। আৰু আমাৰ যি কমিটি আছে বা আমি যিমানখিনি পাৰোঁ আমি জানিবলৈ চেষ্টা কৰি আছোঁ, ইয়াৰ বিষয়টো অৱগত হ'বলৈ চেষ্টা কৰি আছোঁ, তেতিয়া বুলি আমি যোগাযোগ কৰি আছোঁ। যিমান সোনকালে বাৰু আপোনালোকক বন্ধুসকল মই জনাম। এতিয়া সদ্যহতে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। চ' সেইখিনি আৰু আপোনালোকে সকলোৱে জানে আমাৰ NIS কোৰ্চটো একচুৱেলি 2 ইয়াৰ্ছে হয়। তাত 6 মান্থ আমাৰ কাৰণে ৰিলিভ দিয়া হৈছিল। চ' বন্ধুসকল ভাল এটা নিউজ আপোনালোকে লাভ কৰিব পাৰিব। সম্ভৱতঃ এইটো 15 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে গম পাব। আৰু যিহেতু যিসকল NISৰ প্ৰাৰ্থী আছে আপোনালোকে বিভিন্ন কেছসমূহ জড়িত হৈ আছে হাইকোৰ্টত। তো আমাৰ ফাইনেল হিয়াৰিংখন হ'ব দিয়ক হাইকোৰ্টত, নিশ্চয় আমি ভাল এটা ফলাফল লাভ কৰিম। তো বন্ধুসকল আপোনালোকক এটাই মানে অনুৰোধ কৰিম, আপোনালোকে মেছেজ আৰু কল আমি বাৰে বাৰে কৰি নাথাকিব। মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে কোনো চিন্তাৰ কাৰণ নাই, অলপ ৱেইট কৰক, নিশ্চয় আমাৰ কাৰণেও নটিফিকেশ্যন আহিব আৰু আমিও ইয়াত এপ্লিকেবলৰ সুযোগ পাম বন্ধুসকল। বিশেষ একো চিন্তা কৰাৰ কাৰণ নাই। ধন্যবাদ, সকলোৰে দিন শুভ হওক। সেই কামনা কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, জয় অসম।